वंदे भारत माता की भारत माता की उनाशीतम स्वाधीनता दिवस उपलक्षे आमी এই तिरंगा যাত্ৰা আৰম্ভ কৰিছো। জাগৰাৰ পৰা আমি तिरंगा যাত্ৰা কৰি আহি এই বাকৰিকুছিলৈ আহিছো আৰু বাকৰিকুছিৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছো যে এই বাকৰিকুছিত যি ধৰণে উচ্ছেদ কৰিছিল, বিভিন্ন বেদখলকাৰীক যেনেকৈ উচ্ছেদ কৰিছিল তেনেকৈ গোটেই অসম ভূমিতে উচ্ছেদ চলি আছে আৰু আমি বিচাৰো যে খিলঞ্জীয়া মানুহৰ স্বাৰ্থত এই উচ্ছেদ আৰু তীব্ৰতৰ হ'ব লাগে। আমাৰ চৰকাৰখনে প্ৰতিটো মুহূৰ্তত খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কাম কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় কৈ আহিছে যে বিকাশ ভি বিৰাসত ভি, আমি বিৰাসত আমাৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব। এইবিলাক ঠাইত আমাৰ অপসংস্কৃতি আৰম্ভ হৈছিল, আমাৰ সংস্কৃতি ধ্বংস কৰা হৈছিল। এই ঠাইত উচ্ছেদ কৰি আমি ইয়াত আমাৰ সংস্কৃতি, আমাৰ তিৰংগা যাত্ৰা, তিৰংগা পতাকা উৰুৱাব খুজিছোঁ। আজি ইয়ালৈ আহি এই বাৰ্তাই দিছোঁ যে য'ত অসমৰ যি ঠাইত এনেকুৱা অপসংস্কৃতি, আমাৰ সংস্কৃতিৰ বিৰুদ্ধ কাম, আমাক আগ্ৰাসন কৰাৰ কাম আৰম্ভ হৈছিল, সেইবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নোহোৱা কৰি পেলোৱা হ'ব। সেইবিলাক উচ্ছেদ কৰি ইয়াৰ পৰা নিষ্কাত কৰা হ'ব আৰু আমি ইয়াতে আমাৰ তিৰংগা, আমাৰ উচ্চ শিৰ ইয়াত উজ্বলাই ৰাখিম। এই স্থানত আমাৰ লক্ষ্য আছে যে এই অঞ্চলৰ যুৱক যুৱতীৰ সংস্থাপনৰ দিশটো লক্ষ্য ৰাখি আমি ইয়াত উদ্যোগ স্থাপনৰ পৰিকল্পনা ৰাখিছোঁ। উদ্যোগ স্থাপন হ'ব লাগিব, ইয়াত বেদখলকাৰী উচ্ছেদ নোহোৱা হৈ ইয়াত নতুন উদ্যোগ স্থাপন হ'ব লাগিব আৰু সেই ধৰণে আমি কামবিলাক এতিয়া আগবঢ়াইছোঁ। মই আজি ইয়াৰ পৰাই গোটেই অসম ভূমিলৈ এটাই বাৰ্তা যে আমাৰ উচ্ছেদিত যিসকল লোক তেওঁলোকে যাতে আমাৰ আগ্ৰাসন কৰাৰ চেষ্টা নকৰে, আমাৰ প্ৰতি যাতে কোনো ধৰণৰ ৰঙা চকু নেদেখুৱায়। আমি আমাৰ চৰকাৰৰ নেতৃত্বত এনেকুৱা উচ্ছেদ চলি থাকিব। এই উচ্ছেদৰ সমৰ্থনত যোনেই মানে বিৰোধিতা কৰি যোনেই যি মাত নামাতক কিয়, আজি কংগ্ৰেছ দলে, গৌৰৱ গগৈয়ে ইয়াৰ বিৰোধিতা কৰিছে। লুৰিণ গগৈৰ দৰে জাতীয়তাবাদী চিন্তা চৰ্চাত লালিত পালিত ব্যক্তি গৈ এতিয়া ৰাহুল গান্ধীৰ ভৰিত পৰিছে যে উচ্ছেদ বন্ধ কৰিব লাগে। এই আগ্ৰাসনকাৰীক, বেদখলকাৰীক সুৰক্ষা দিয়াৰ কাৰণে আজি সেইসকল লোকো উঠি পৰি লাগিছে। অখিল গগৈতো কথা ক'বই নালাগে। গতিকে এইসকল লোকে বাৰ্তা পাওক যে অসমৰ ৰাইজ জাগিছে, অসমৰ ৰাইজে এই উচ্ছেদ বিচাৰিছে আৰু অসমৰ ভৱিষ্যতৰ স্বাৰ্থত এই উচ্ছেদ চলি থাকিব, চলাই থাকিব লাগিব। নলবাৰী জিলাত যিসমূহ ঠাইত বনভূমি হওক, পিজিআৰ লেণ্ড হওক, য'ত এনেকুৱা ধৰণৰ আগ্ৰাসনকাৰীৰ দখল আছে তাৰ উচ্ছেদ চলিব। খিলঞ্জীয়া মানুহৰ ভূমি আমি সুৰক্ষা দিম, খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা দিম, খিলঞ্জীয়া মানুহক সুৰক্ষা দি ভূমিৰ পট্টা দি তেওঁলোকৰ অধিকাৰ দিয়া হ'ব আৰু যিসকল আগ্ৰাসনকাৰী, বেদখলকাৰী আছে তেওঁলোকক উচ্ছেদ কৰা হ'ব।